হয়, এক ব্যতিক্ৰমী ষ্টাইলত মনোনয়ন দাখিল কৰিবলৈ আহিছে এগৰাকী প্ৰাৰ্থী, এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী, আৰু আমি তেখেতৰ সৈতে পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ সৈতে অকণমান কথা পাতিম। কি ক'ব বিচাৰিব, যিহেতু আপুনি ব্যতিক্ৰমী ষ্টাইলত মনোনয়ন দাখিল কৰিবলৈ অহা পৰিলক্ষিত হৈছে, কি ক'ব আৰু আপোনাৰ পৰিচয়টো দিব? হয়, মই 77 নং ঢকুৱাখানা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। গতিকে আমি যুৱ প্ৰজন্ম যিহেতু যুৱ প্ৰজন্ম সদায় নতুন এটা কিবা ইউনিক বিচাৰে, সেইটো কাৰণে আমি নতুন পৰিৱৰ্তন আনিবৰ কাৰণে, নতুন যিহেতু কাম কৰিবৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰতে হওক বা যুৱ প্ৰজন্মৰ ক্ষেত্ৰত কাৰণে হওক, গতিকে আজি আহিছোঁ যে আমি হাতীৰ পিঠিত মই উঠি আহিছোঁ আৰু অনাগত দিনত ঢকুৱাখানা সমষ্টিৰ কাৰণে নতুন যেনেধৰণে এটা ইউনিক আমি আহিছোঁ, এনেধৰণে নতুন আকৌ আমি কাম কৰিব বিচাৰোঁ, যাতে পৰিৱৰ্তন হয়, ভাল আমি কাম কৰিব পাৰোঁ, সেইটোৰ কাৰণে এইবাৰ মই এনেধৰণে আহিছোঁ। ঠিক আছে, আৰু কোন সমষ্টিৰ পৰা বুলি ক'লে? মই ঢকুৱাখানা বিধানসভা সমষ্টি কংগ্ৰেছ দলৰ আনন্দ নৰ। ঠিক আছে, এবাৰ কি ইছ্যু লৈ আপুনি এবাৰ প্ৰাৰ্থিত্ব কৰিছে? ইছ্যুটোতো বহুত আছে ঢকুৱাখানাত, যে আমাৰ যিহেতু আমি কৃষিৰ ওপৰত নিৰ্ভৰ কৰোঁ, বিশেষকৈ ঢকুৱাখানাত গ'লে কৃষিৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিয়া হ'ব, বা ভেটেনেৰী ক্ষেত্ৰতে হওক বা যিখিনি গাঁৱৰ ৰাস্তা পদূলি, বিশেষকৈ গাঁৱক উন্নয়ন কৰা হ'ব, গাঁৱক কেনেকৈ চহৰলৈ পৰিৱৰ্তন কৰিব পাৰি সেইখিনি বেছিকৈ গুৰুত্ব দিয়া হ'ব। আপুনি যুৱ প্ৰজন্মই সদায় চেঞ্জ এটা বিচাৰে, যেনেকৈ যুৱ প্ৰজন্মই নতুন গান এটা শুনি ভাল পায়, নতুন কিবা এটা মিউজিক ভাগ কৰি ভাল পায়, ঠিক তেনেধৰণে যুৱ প্ৰজন্ম হিচাপে মই ওলাই আহিছোঁ, নতুন কিবা এটা কাম কৰাৰ পৰিকল্পনা লৈ ওলাই আহিছোঁ, আৰু আশাবাদী যে অনাগত দিনত মোক ঢকুৱাখানা বিধানসভা সমষ্টিৰ পৰা ৰাইজে জয়যুক্ত কৰিব, আৰু সেই জয়যুক্ত কৰাৰ পাছত নতুন কাম কৰিবলৈ মই সিদ্ধান্ত লম। আপুনি ব্যতিক্ৰমী পদক্ষেপ? হয় হয় হয়। আমি দেখুৱাবলৈ যত্ন কৰিলোঁ, যিহেতু এইদৰে হাতীৰ পিঠিত উঠি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে হাতীৰ পিঠিত উঠি এক ব্যতিক্ৰমী ষ্টাইলত এইদৰে আনন্দ নৰহে এইদৰে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ, এইদৰে মনোনয়ন দাখিল কৰিবলৈ অহা পৰিলক্ষিত হৈছে। তেখেতে খন্তেক পাছতে তেখেতে জিলা আয়ুক্ত কাৰ্যালয়, লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব, আৰু আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ। মৰম কৰে, আশীৰ্বাদ দিয়ে, তেনেহ'লে